Hello students, welcome to Ospin Academy. আজি মই তোমালোকৰ ক্লাছ 8ৰ মেথমেটিক্সৰ চেপ্টাৰ 10 চেপ্টাৰ 10ৰ এক্সাৰসাইজ 10.1 টো মই কৰাই দিম চোৱা। ইয়াৰ আগতে মই এটা ইন্ট্ৰডাকচন ক্লাছ লৈছো, সেইটো ক্লাছৰ যদি তোমালোকৰ লিংক লাগে তেন্তে ডেসক্ৰিপচনত চাবা, তাত তোমালোকে লিংকটো পাই যাবা। ওকে, তো তাত আমি আটাইবোৰ বস্তু বুজিছিলো যে 2D বস্তু কি হয়, 3D বস্তু কি হয়, ইউলাৰৰ ফৰ্মুলা কি হয়, ফেজ কি হয়, এডজ কি হয়, এণ্ড আৰু তাৰ আটাইবোৰ বস্তু আমি শিকিছিলো, চাইডছ কি হয়, এই আটাইবোৰ বস্তু তাত আমি শিকিছিলো। তো ইয়াত আমি চোৱা 10.1 আৰু 10.2, যেহেতু এইকেইটা একেবাৰে সৰু সৰু বস্তু, সৰু সৰু অনুশীলনী, 10.1 আৰু 10.2 একেটা ক্লাছতে মই লৈ ল'ম। তো তোমালোকে ইয়াতে আটাইবোৰ পাই যাবা। তো বেসিক কথা বলা আমি স্টার্ট কৰো, ঠিক আছে স্টুডেন্টস? তো ইয়াত চোৱা আমাক কি দিয়া আছে, প্ৰথম কুৱেশ্যনটোত কি কৈছে আমাক, some different dimensional figures are given below। আমাক কি কৈছে যে ইয়াত আমাক কেইটামান ডিফাৰেন্ট ডাইমেনশনাল ফিগাৰ আমাক দিয়া আছে, মানে কিছু বেলেগ বেলেগ মাত্ৰা থকা আমাৰ বস্তু আমাক ইয়াত দিয়া আছে। তো এইবোৰৰ কি কৰিব দিছে, we need to find the front view, সাইড ভিউ এন্ড টপ ভিউ। অর্থাৎ ফ্রন্ট ভিউ মানে সন্মুখৰ যিটো আমাৰ ভিউ হয়, আৰু সাইড ভিউ মানে কি হয় স্টুডেন্টস কোৱা, তাৰ আহ, পাৰ্শ্ব পাৰ্শ্ব ভিউ। আৰু টপ ভিউ মানে কি হয়, ওপৰৰ পৰা যিটো চোৱা, সেইটো কি বুলি কোৱা হয়, টপ ভিউ। ওকে, তো অফ দ্য ফিগাৰ্স আৰ গিভেন, আইডেন্টিফাই ইচ ভিউ অফ ইচ ফিগার। ওকে স্টুডেন্টস কোৱা, এইটো হ'ল বস্তুৰ ইমেজটো দিছে, তেন্তে এইটো কি হ'ব কোৱা, এইটো কি ভিউ হ'ব, এইটো হৈ যাব আমাৰ ফ্ৰন্ট ভিউ। য়েস, এইটো হ'ব ফ্ৰন্ট ভিউ। ভিউ মানে অকল ভি লিখিছো মই, তোমালোকে ধৰিব পাৰিবা আই হোপ। ভিউ মানে মই কি লিখিছো অকল। ওকে, তো তাৰপিছত কোৱা জলদি কোৱা চবেই। আৰু কি হ'ব, এইটো কি হ'ব, সাইড ভিউ। আৰু এইটো কি হ'ব, টপ ভিউ। গুড, এইটো হৈ যাব কি আমাৰ টপ ভিউ। তোমালোকে কোৱা, মই নকওঁ এইটো, হে কিয় কম এইবিলাক কোৱাচোন। আৰু এইটো কি হ'ব, এইটো কি হ'ব, অবভিয়াছলি ফ্ৰন্ট ভিউ। মই ফ্ৰন্ট ভিউ লিখি দিছো। আৰু এইটোত কি হ'ব, সাইড ভিউ। আৰু এইটো কি হৈ যাব, টপ ভিউ। ওকে, এনি ডাউট স্টুডেন্টস? ওকে, এগেইন এই কিতাপটোৰ এইটো হ'ল কি আমাৰ, এইটো হ'ল টপ ভিউ, ওপৰৰ পৰা চালে টপ ভিউ। আৰু এইটো কি হ'ব, সাইড ভিউ। এইটো কি হৈ যাব, সাইড ভিউ। আৰু এইটো কি হৈ যাব, ফ্ৰন্ট ভিউ, এফ ভি। বুজি পাই আছা না? এটা এটা মই অকণ শৰ্ট লিখি আছো, বাট এইটোতো বুজা বহুত ইজি হ'ব। এইবিলাক কিনো, এইবিলাক ক্লাছ 2ৰ ষ্টুডেণ্টে কৰি দিব, ঠিক আছে? 2, 3 ষ্টুডেণ্টে কৰি দিব, তো তোমালোকেতো পাৰিবাই নিশ্চয়। তো এতিয়া চোৱা আমাৰ কি নম্বৰটো, এইটো টি নম্বৰটো, জলদি কোৱা, এইটো কি হ'ব, টপ ভিউ। এইটো কি হৈ যাব, এইটো হ'ব সাইড ভিউ, এছ ভি। আমি দিলো এছ ভি মানে অকণ শৰ্টকাট মাৰি আছো মই। এইটো কি হৈ যাব, এইটো কি হ'ব, এইটো সাইড ভিউ, এইটো হৈ যাব আমাৰ টপ ভিউ। না 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 নাই, এইটো টপ ভিউ নহয় ষ্টুডেন্টস, এইটো হ'ব ফ্ৰন্ট ভিউ। সন্মুখৰ পৰা চালে চোৱা, এইটো সন্মুখৰ পৰা যদি তুমি চোৱা, হয় নাই, দেখা পাইছা না মই যে এইটো এৰো বনাই দিছো, এইটো হৈ যাব আমাৰ ফ্ৰন্ট ভিউ। এগেইন চোৱা, এগেইন এইটো হৈ যাব আমাৰ টপ ভিউ, সরি এইটো হ'ব আমাৰ ফ্ৰন্ট ভিউ। এইটো আমাৰ কি হৈ যাব, টপ ভিউ। এইটো হৈ যাব আমাৰ কি, সাইড ভিউ। এগেইন এইটো চোৱা, এইটো এক নম্বৰটো এতিয়া ডাইৰেক্ট দি আছে। এতিয়া এইটো কি হৈ যাব আমাৰ, এইটো হ'ল ফ্ৰন্ট ভিউ। ইয়েস, এইটো হ'ব আমাৰ ফ্ৰন্ট ভিউ। এইটো হ'ব আমাৰ টপ ভিউ। এইটো হ'ব আমাৰ সাইড ভিউ। আৰু কোৱা, এইটো কি হ'ব আমাৰ, দিয়ক চাৰিটা, অসুবিধা নাই দিয়া। চোৱা, এইটো হ'ল আমাৰ ফুল ভিউ, এনেকে ক'ব পাৰিম আমি, ফুল ভিউ। বুজি পাইছানে, ফুল ভিউ মানে সম্পূৰ্ণ হয়তো দেখা গৈছে নে নাই, টপো দেখা গৈছে, কিন্তু এইটো হ'ব সাইড ভিউ।
এইটো হ'ব কি সাইড ভিউ এসভি, এইটো হ'ব আমাৰ ফ্ৰন্ট ভিউ আৰু এইটো হ'ব টপ ভিউ। ইয়াত চোৱা এইটো কি হ'ব ডাষ্টবিন, সিম্পল। এইটো কোনে ক'বা জলদি। এইটো চোৱা ফুল দেখা গৈছে, এইটো ফুল একেবাৰে ফুল দেখা গৈছে। তো এইটো হ'ব ফুল ভিউ আৰু এইটো হ'ব কি টপ ভিউ। টিভি দিলো মই। তো ইয়াত আনসাৰবোৰ দিয়া আছে, তোমালোকে চাই ল'বা, মইতো বুজাই দিছো। তো আই হোপ ইয়াত তোমালোকৰ একো প্ৰব্লেম থাকিব নালাগে। এইটো হ'ল আমাৰ অনুশীলনী 10.1। তো 10.1টো আই হোপ তোমালোকে বুজি পাইছা। যদি বুজি পাইছা বহুতেই ভাল লাগিল। চোৱা, থেংক ইউ এভৰিৱান।